এতিয়া কি মজা। কিমান দিন হ'ল এইটো পচোৱা? এতিয়া 1 মাহ হৈ গ'ল। ইমান ধুনীয়া শিপা ওলাইছে তুমি নিজে চোৱা। গোবৰ আৰু বালি আৰু মাটি মিক্স কৰি পেনে ধুনীয়াকৈ বান্ধি থৈ দিছিলোঁ। এতিয়া আজি লগাব লাগিব। এনেকৈ লগালে সোনকালে সোনকালে লাগে টেঙা মানে। শুকান গোবৰ দিব লাগিছিলে। এইটো অলপ দিনৰ পাছত দি দিম। টাইটকৈ গছকিব লাগিব। পানী জমা হৈ কেনে মৰি যোৱা চান্স থাকে। হেৰি নেমু লাগি আছে। এইটো যেতিয়া হেৰি কৰিছিলোঁ যে তেতিয়া কি আছিলে, ফুল হৈ আছিলে। এতিয়া শিপা আহি গ'ল, নেমুকেইটাও ডাঙৰ হোৱা নাই। তথাপি লগাই দিওঁ আৰু আজি নেমু বিকি 200টা পালোঁ। 200টা 3 টকাকৈ 750 টকা পালোঁ। সেইকাৰণে লগাবলৈ ইচ্ছুক হৈ গ'লোঁ ডাৱৰীয়া বতৰটো। বৰষুণ দি আছে যদিও আৰু আছে লগাবলগীয়া। বেলেগ এদিনাখন লগাম বতৰ চাই। বৰষুণ গোটেই বাৰী হাবি। বতৰ ভাল হ'লে দৰৱ মাৰিব লাগিব। সাপো ওলাব ধৰিছে। বাৰীত আহিব নহ'লে ভয়ে লাগে। এইয়া নেমু ডালবিলাক আমি এনেধৰণে ধৰি থৈ দিছোঁ। ভালকৈ শিপা আহিলে আকৌ লগাম এদিন। এইবিলাক খেতি ওপৰতে কৰি পিনে বহুত টকা ইনকম কৰিব পাৰি। নিজৰ প্ৰয়োজনীয় বস্তুখিনি আনি ল'ব পাৰি। ইয়াতে আমি সৰুকৈ গোমধান খেতি অলপ কৰি থৈছোঁ। বেছিকৈ কৰিবলৈ মন আছিলে। জেৰুৱা ভেটিবলৈ বহুত দৰকাৰ পৰে, বাঁহ প্ৰয়োজন হয়। ছাগলীয়ে খাই কাৰণে এনেই ঘৰতে অলপ খাবৰ কাৰণে লগাই থৈ দিছোঁ। এই ফুল আহিছে আৰু লাহেকৈ। টেঙা চোৱা, আমলৈটোক খাবলৈ কি মজা হয়। টেঙা গছতে বাঁহ বান্ধিছে, ডাঙৰ হ'লে খাম আৰু। ভাল লাগিছে। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।